ঈশ্বৰ বন্দনাৰে মুখৰিত হ'ল দৰঙৰ পছকীয়া বুঢ়ী গোসানীৰ থান। সামৰণি পৰিল পছকীয়া থান সমিতিৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত ৩৩তম বাৰ্ষিক মাংগলিক অনুষ্ঠানৰ। দৰঙৰ নিজ বৰমপুৰত পছকীয়া আঞ্চলিক থান সমিতিৰ উদ্যোগত ৩৩তম বাৰ্ষিক মাংগলিক অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বিভিন্ন কাৰ্যসূচীৰ অন্যতম বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, আয়তীৰ নাম, ধৰ্মালোচনী সভা, ওজাপালি প্ৰদৰ্শনৰ লগতে ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিকূল বতৰকো নেওচি ভিন্ন প্ৰান্তৰ ভক্তসকলে মনোকামনা পূৰণৰ লক্ষ্যৰে মাংগলিক অনুষ্ঠানত ভাগ লয়। সন্ধিয়া ৬ বজাত ধৰ্মধ্বজা অৱনমনেৰে সফল সামৰণি পৰা মাংগলিক অনুষ্ঠানত দৰং জিলাৰ উপৰিও দাঁতিকাষৰীয়া জিলাৰ লোকসকল আহি ভাগ লয়। উল্লেখযোগ্য যে ৰজা আৰিমত্তই প্ৰজাৰ খোৱাপানীৰ বাবে খন্দুৱা পছকীয়া পুখুৰীৰ পাৰতেই অৱস্থিত বুঢ়ী গোসানী থানত লোকবিশ্বাস অনুসৰি শৰাই আগবঢ়ালে মনোবাঞ্ছা পূৰণ হয়। সেই উদ্দেশ্যে ৰাইজে থানখনত ৮ বহাগৰ দিনটোত মাংগলিক অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এইবেলিও অনুৰূপ ধৰণেৰে আয়োজন কৰা মাংগলিক অনুষ্ঠানত প্ৰতিকূল বতৰকো নেওচি ভক্তসকলে থানখনলৈ শৰাই নৈবেদ্য আগবঢ়ায়। এওঁলোকৰ গাঁঠিদাত কৰক যাতে এই থানখনৰ কাৰণে আমাৰ থান পৰিচালনা সমিতিৰ হৈ সমূহ কৰ্মকৰ্তাক শুভেচ্ছা জনাইছোঁ আমাৰ নিউজ ল'বলৈ অহাৰ বাবে। আমাৰ এই পছকীয়া থানখনি ঐতিহ্যমণ্ডিত থান, ইয়াৰ শক্তি অপাৰ। আমাৰ শক্তিপীঠ পছকীয়া আঞ্চলিক থান। এই থানত আমাৰ প্ৰতি বছৰে ৭-৮ বহাগ তাৰিখত মাংগলিক অনুষ্ঠানটি অনুষ্ঠিত হয়। এই অনুষ্ঠানটিত আমাৰ দৰং জিলাৰ বাহিৰেও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন হয়। আমাৰ যিমানখিনি ভক্ত আহে সেই ভক্তই আমাৰ থান পৰিচালনা সমিতিক আনন্দ, লগতে তেওঁলোকৰ এই ভক্তসকলৰ পৰা যিমানখিনি দান বৰঙণি উঠে সেই দানেৰে আমি মন্দিৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত, উন্নয়নৰ ক্ষেত্ৰত আমি যথেষ্ট আগবাঢ়িবলৈ সক্ষম হৈছোঁ। লগতে ৰাজনৈতিক ফালৰ পৰাও আমাৰ স্থানীয় বিধায়ক পৰমা ৰাজবংশীদেৱে আমাৰ ৫ লাখ টকা দি আমাৰ বাউণ্ডেৰী ৱাল আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছে। লগতে প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াদেৱেও আমাৰ এই থানখনিলৈ যথেষ্ট চৰকাৰীভাৱে দান বৰঙণি আগবঢ়াই আমাৰ থানখনি উন্নত হোৱাত যথেষ্ট অৰিহণা তেখেতৰো আছে। হয়, আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে আমাৰ পছকীয়া আঞ্চলিক থান এখন সকলোৰে এখন প্ৰাণৰ এখন শক্তিপীঠ, আৰু আমি ইয়াতে সকলো
হিন্দু মুছলমান বুলি কথা নাই আমি সকলোৱে মিলি আমি ইয়াত এই থানখনৰ প্ৰতি সমানে সকলোৰে শ্ৰদ্ধা আছে আৰু এখন থানখন আচলতে যদিও আনুষ্ঠানিকভাৱে আমাৰ 33 বছৰ হৈছে কিন্তু এই থানখনৰ জন্ম বুলি ক'লে 1000 বছৰ পুৰণি গতিকে তাৰ লগতে আমাৰ এই থানখনৰ সৈতে এক বিশাল দুটি পুখুৰী জড়িত হৈ আছে বিশাল কৃষিভূমি আছে গতিকে আমি ৰাইজে আমাৰ এই থানখনৰ ওপৰত ইমান বছৰে কৰি অহা আস্থা আৰু মৰমৰ বাবে ভক্তিৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনতো আমি ইয়াৰ পিছত আৰু আমাৰ কিছুমান পৰিকল্পনা আছে আমি এই থানখনিৰ লগতে এখন আমাৰ যদি সম্ভৱ হয় ৰাজ্যিক পৰ্যায়ৰ এখন ষ্টেডিয়াম এখন কৰাৰ কথা আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু আমি জানিবলৈ পাই সুখী হ'ব যে অসমমালাৰ অধীনত আমাৰ সেই বিশাল যি আমাৰ কৃষিভূমি আৰু পুখুৰী আছে সেইখিনি আমাক চৰকাৰে আমাক আমাৰ নামত কৰিবৰ কাৰণে যি আমাক সুবিধা অকণ দিছে তাৰ কাৰণে এই মজিয়াৰ পৰা এই মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ স্থানীয় বিধায়ক মহোদয় ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ আমাৰ সকলোৰে মৰমৰ সাংসদ মহোদয় মাননীয় দিলীপ শইকীয়াদেৱক আমি থান পৰিচালনা সমিতি তথা ৰাজ্যৰ তৰফৰ পৰা আমি তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰসিদ্ধ পস্কিয়া পুখুৰী পাৰতে অৱস্থিত পস্কিয়া বুঢ়ী গোসানী থান এখনি খুব প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুষ্ঠান য'ত বুঢ়ী গোসানীৰ কথা বা আজবাকে মূল মণিকূট হিচাপে চিহ্নিত কৰি অতীজৰ পৰা পূজা অৰ্চনা কৰি অহা হৈছে এয়া কমাগৰত 33তম বাৰ্ষিক মাংগলিক অনুষ্ঠান আমাৰ দুইদিনীয়া বনাই থোৱা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বাৰ্ষিক মাংগলিক অনুষ্ঠানৰ বৰ্তমান দ্বিতীয় দিনৰ পঞ্চম কাৰ্যসূচী চলি আছে এতিয়া ওজাপালি প্ৰদৰ্শন আজিৰ দিনত প্ৰায় আমাৰ ইয়াত যদি আপোনালোক জনাব পাওঁ সুখী হৈছোঁ যে প্ৰায় 20-25 হাজাৰ ভক্ত সমাগম হৈছে আমাৰ এই অনুষ্ঠানটোলৈ বতৰৰ প্ৰতিকূলৰ কাৰণে হয়তো অনবেলিতকৈ এতিয়া অলপ কমিছে কিন্তু ভক্তমান ৰাইজৰ সঁহাৰি আমি নথৈ আনন্দ কৰিছে আশা কৰোঁ পৰৱৰ্তী সময়তো এই থানখনি উন্নতিৰ কাৰণে সকলো দৰং জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তলৈ আনি নিজে সৈতে প্ৰতীয়মান কৰি তুলিব থানখনিৰ মহাত্মাৰ বিষয়ে প্ৰথমে আমি এছাম টুডেৰ কৰ্মকৰ্তাসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ এই মাংগলিক অনুষ্ঠানৰ শুভ মুহূৰ্তত আমি আজি প্ৰতিকূল বতৰক নেওচিও আমাৰ যি কৰ্মকৰ্তাসকলে সভাপতি সম্পাদক উপসভাপতি সদস্যসকল উপদেষ্টাসকলে যি ধৰণে লাগিছে সকলো ভক্তপ্ৰাণ ৰাইজলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে।